নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ জবৰ ইনফৰমেশ্যনটো আহিছে ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ পৰা, অৰ্থাৎ চমুকৈ BPCL বুলি যাক কোৱা হয়। ভালেকেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে, গতিকে পলম নকৰি আহক এডভাৰ্টাইজমেণ্টটো চাই লৈছোঁ। BPCLৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব আৰু অনলাইন আবেদন আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু অহা 27 জুনলৈ সময় থাকিব। তো যিসকলে এই পদকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে টোটেল নাম্বাৰ অফ পোষ্টটো দিয়া নাই, কিন্তু পোষ্টকেইটাৰ নাম দিয়া আছে ধুনীয়াকৈ। জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা বিচাৰিছে ইন ইঞ্জিনিয়াৰিং ব্ৰাঞ্চ যিকোনো হ'ব পাৰে, মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স, চিভিল বা কেমিকেল ইঞ্জিনিয়াৰিং। 32 ইয়াৰ্ছলৈকে সময় থাকিব। এছ'চিয়েট এক্সিকিউটিভ ইঞ্জিনিয়াৰিঙৰ ছেম 32 ইয়াৰ্ছলৈকে সময় আছে আৰু গ্ৰেজুৱেশ্যন ইন ইঞ্জিনিয়াৰিং অৰ্থাৎ BTech বা BE বা BSc ইঞ্জিনিয়াৰিং কৰাসকলে ব্ৰাঞ্চ গোটেইকেইটা আছে, মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, ইলেক্ট্ৰনিক্স, চিভিল, কেমিকেল। জুনিয়ৰ এক্সিকিউটিভ একাউণ্টছৰ ইয়াত মেক্সিমাম 35 ইয়াৰ্ছলৈকে এজ লিমিট দিছে আৰু মিনিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। ইণ্টাৰ CA বা ইণ্টাৰ CMA লগত গ্ৰেজুৱেশ্যন কৰাসকলে আবেদন কৰিব পাৰিব। এছ'চিয়েট এক্সিকিউটিভ কোৱালিটি এছুৰেঞ্চ ইয়াতো 32 ইয়াৰ্ছলৈকে সময় আছে। MSc ইন কেমেষ্ট্ৰি উইথ স্পেচিয়েলাইজেশ্যন ইন অৰ্গেনিক বা ফিজিকেল বা ইনঅৰ্গেনিক বা এনালিটিকেল কেমেষ্ট্ৰি। নেক্সট ছেক্ৰেটাৰী BPCL পদ আছে, যাৰ বাবে ক্লাছ 10 পাছ কৰাসকলে পাৰিব। ক্লাছ 10, ক্লাছ 12 এণ্ড বেচেলাৰ্ছ ডিগ্ৰী 3 ইয়াৰ্ছৰ যোনে কোৰ্চ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। 32 ইয়াৰ্ছ সময়। আৰু গোটেইকেইটা পদত আবেদন কৰিবলৈ অনলাইন ফিজ এটা লাগিব, এপ্লিকেশ্যন ফি। SC, ST তথা PWBD কেণ্ডিডেটছে পে'মেণ্ট কৰিব নালাগে। বাকী জেনেৰেল OBC কেণ্ডিডেটসকলে 1180 টকা পে'মেণ্ট কৰিব লাগিব। আৰু গোটেইকেইটা পোষ্টতে অভিজ্ঞতাৰ প্ৰয়োজন, গতিকে যিসকলৰ এক্সপেৰিয়েঞ্চ আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। এতিয়া আহিছোঁ আমি চেলাৰীটো। চেলাৰী জুনিয়ৰ এক্সিকিউটিভ যিকেইটা পোষ্ট আছে তাত পাৰ এনাম 11.86 লাখ, তো অলম'ষ্ট 1 লাখৰ ওচৰা-ওচৰি হ'ব। আৰু এছ'চিয়েট এক্সিকিউটিভৰ পাৰ এনাম 16.64 লাখ পাৰ এনাম। গতিকে ডিভাইড বাই 12 কৰিলে আপোনালোকে গম পাই যাব যে পাৰ মান্থ কিমান চেলাৰী আহিব। আৰু প্লেচমেণ্ট অল অভাৰ ইণ্ডিয়া যিকোনো ঠাইতে হ'ব পাৰে, গতিকে যিসকলে অল ইণ্ডিয়া বেচিছত চাকৰি কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।